হাঁহি দিয়ক এবাৰ হাঁহি দিয়ক কাঞ্চি হাই দি দিয়া এই মাত দিয়া নাই মানে তুমি বহি আছা আৰু মই কেনেকৈ মাত দিম ৰ'বা কেনেকুৱা খবৰ অঁ আজি কি লৈছা ৰাণী আৰু সূত্ৰ বাহ হাই নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ আৰু আপোনালোকে চাই আছে জয়ন্ত ব্লগছ A to Z মানে আছোঁ আজি মই নতুন লাইনত মানে ইয়াতে আজি আছে ভাওনা এয়া মোৰ বেকত দেখিব পাইছে আপোনালোকে ধুনীয়াকৈ পেণ্ডেল চেণ্ডেল দি থৈছে আৰু আজিৰ নাট হৈছে কোবালস্য উপাখ্যান উজান দৈত্য বধ বাকী আৰু ইয়ালৈ মানে দিনৰ বাঞ্ছাত নাম চলি আছিলে বাকী নামত এপাক আহিলোঁ আৰু বাকী আৰু আপোনালোকে চাব আৰু চেনেলত যদি কোনোবা নতুনকৈ চাই আছে দেন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিব চ' সিমানে কথা বাকী আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব এইফালে আৰু এইফালে আছে আমাৰ মাইনা মাইনা নামটো কৈ দিয়া নাই তুমি মাইনা হয়নে ভাইটি হয় মাইনা নামটো কৈ দিয়া আৰু এইফালে আছে ভাইটি কোৱা সঞ্জীৱন কৰ্মকাৰ আচ্ছা তোৰ নামটো ক নয়নজ্যোতি কৰ্মকাৰ অঁ এইফালে হেই লাজ তোৰ নামটো ক দীপু দীপু কৰ্মকাৰ ক মাই নেম ইজ শ্ৰী সৎ কুমাৰ কৰ্মকাৰ বাহ বৰ বেলেগ নাম দেই এইটো আৰু অঁ ঠিক আছে আজি কিবা লৈছ নি ভাওনা কি লৈছ সৈন্য আজি ফালন হ'ব নে জাৰণ হ'ব জাৰণ হ'ব ন ঠিক আছে হিন্দী আৰু আহোঁ লোকো এইফালে আছে আমাৰ ককাই মহাদেৱ ককাই শিৱ হয় নাই আজি শিৱ লৈছে অঁ চকলেট দিম এনেই আপোনাৰ শিৱ গোৱা কেইটা হৈছে আজিলৈকে তিনিবাৰ গোৱা হ'ল তিনিবাৰ ন এইটো 3 নম্বৰ বাৰ এইটো 3 নম্বৰ বাহ ভাল হ'ব ন হ'ব ভালেই ৰাইজৰ আশীৰ্বাদ লাগে আশীৰ্বাদ আছে বাৰু অঁ সেইটোৱে ৰাইজে আৰু আশীৰ্বাদ কৰিলে কিয় বেয়া হ'ব হয় নাই ভালেই হ'ব বাকী আৰু সিমানে কথা আপোনালোকে চাই থাকিব এইফালে আছে মোৰ লগত অনুপ ভাই চাইডে আৰু এই ভাওনা বাগীত কিবা এটা সৰু সুৰা চৰিত্ৰ এটা আছে দেই মোৰো আৰু অনুপো লৈছে কি লৈছ বৃহদাস্য ৰজা আৰু মই কি লৈছোঁ কি কথা আপোনালোকে ভিডিঅ'ৰ মাধ্যমেৰে গম পাই থাকিব বাকী আৰু চাই থাকক আৰু গাইজ এইফালে চাহ বনাই আছে এইফালে আছে বাইদেউ সেইফালে আছে বাইদেউ এইফালে বাকী আৰু এতিয়া আমি চাহ খাম বাইদেউ ধুনীয়াকৈ চাহ দিছে এইফালে আছে আমাৰ গলু এইফালে আছে দাদা ৰসগোল্লা নি আচ্ছা ঠিক আছে গাইজ বাকী চাহটো খাই লওঁ আৰু গাইজ মানে মই এনেকুৱা এটা জেগাত উঠিছোঁ মানে ইয়াৰ পৰা হয়তো মোৰ ফেচটো দেখাব নোৱাৰোঁ বাট আপোনালোকক এটা ধুনীয়া সৌন্দৰ্যৰ এটা ভিউ দেখাম বাকী আপোনালোকে চাব আৰু এই ভিউটো চাই হয়তো আপোনালোকে হয়তো ভালেই পাব তো ভিউটো বুলিয়ে আৰু লাইক এটা কৰি দিব দেই বাকী আপোনালোকে চাই লওক 1 2 3 গো আৰু সেইফালে দেখিছে নহয় বাগানবিলাক এয়া হৈছে আমাৰ বৰজান চাহ বাগিচা আৰু এয়া হৈছে আমাৰ মানে নতুন লাইনৰ বুধবৰীয়া বজাৰ এই ফিল্ডত লাগে আৰু ইয়াতে আজি মানে ভাওনা হ'ব এইফালে আপোনালোকে দেখিছে ধুনীয়াভাৱে পেণ্ডেল দিয়া আছে ইয়াৰ পৰা অকণমান আপোনালোকক ভিউ দেখাবলৈ চেষ্টা কৰিলোঁ বাকী সিমানে কথা আৰু
আৰু এইফালে দেখিছে ধুনীয়াকৈ বেনাৰখন মানে আঁৰি থৈছে আৰু আপোনালোকে হয়তো গম পাইছে আজিৰ নাট হৈছে কোবালস্য উপাখ্যান উজানক দৈত্যৰ বধ। তো আজিয়ে ভাওনা আছে, বাকী আপোনালোকে চাব, আশীৰ্বাদ কৰিব যাতে ভাওনাখন ভাল হয়। এইটো ৰাস্তা মানে বৰজান ফেক্টৰী দি মানে সোমাই আহিব পাৰি। বাকী এনেকৈ আহিলে আপোনালোকে এইফালে চিধা গ'লে একদম চকিটিং ওলাব পাৰিব আৰু এইটো ছাইডে গ'লে আমাৰ নতুন লাইন মানে লাইনেই পৰে আৰু বাকী আৰু ইয়াতে মানুহ প্লাছ প্ৰায় 200 ঘৰমান আছে নেকি? 400? বাহ, নতুন লাইনটো মানে খুবেই ডাঙৰ আৰু বাকী আৰু এইফালে দেখিছে নহয়, এই ইয়াতে মানে বুধবৰীয়া বজাৰ লাগে আৰু এই ফিল্ডতে মানে আজি ভাওনাভাগ আয়োজন কৰা হৈছে। আৰু এইফালে আছে আমাৰ মৰমৰ প্ৰিয়াঞ্চি। হাই দি দিয়া। হাই এইফালে তোমাৰ নামটো? ৰিমিলা জুমিলা। কি লিখা? হা হা হা? ৰিমিলা অঁ ৰিমিলা কৰ্মকাৰ। তাতি অঁ ৰিমিলা তাতি। আজি ভাওনা চাবা নে কৰিবা? ভাওনা চাম, আপুনি কৰিব। ঠিকে ঠিকে। এতিয়া ক'ত যোৱা? আমি এতিয়া গৈছো ফিল্ডলৈ। ফিল্ডলৈ কেলৈ গৈছা? ফুৰিব গৈছোঁ। ফুৰিব গৈছো। মজা। হাই, কেতিয়া আহিলে? বেছি দেৰি নাই হোৱা। আচ্ছা আচ্ছা। এই প্ৰসাদ খালে? খালো। আচ্ছা, আজি ভাওনা চাব নাই? চাম চাম আহি অঁ ঠিক আছে ঠিক আছে, বঢ়িয়া। আৰু এইফালে দোকান বনাই আছে, মানে ৰাতিৰ বাঞ্চাতে ইয়াতে দোকান হ'ব নহয়, তাৰে মানে দোকানবিলাক ধুনীয়াকৈ বনাই আছে আৰু দোকান হ'ব হ'বলা। ফিল্ডখনটো প্ৰায় বহুত ডাঙৰ ফিল্ড, বাকী দুখন দোকান বনাইছে আৰু আছে আমাৰ हिंदी भाई कैसा है? अच्छा है। ठीक है, तो तुम टाइटल क्या लिखता है? कर्मकार। लेकिन आदिवासी नहीं जानता है। हाँ। हाँ ठीक है, जो भी है मतलब आ जाएगा, है कि नहीं? ठीक है। आ जाएगा। हाँ, आपका नाम आज तक मैंने पूछा नहीं, क्या है नाम? मेरा नाम सचिन कर्मकार है। শচীন কৰ্মকাৰ। हाँ। ঠিক আছে বঢ়িয়া। আৰু মানে এতিয়া অকণমান কোমল চাউলৰ আহাৰ গ্ৰহণ কৰিম। এইফালে নবৌ, এইফালে অনুপ, এইফালে সকলোৱে খালে আৰু এইফালে আমাৰ টেকটেকি বাইদেউ। ঐ টেকটেকি আয়া, আজি বৰ ফুটনি হৈ আছে দেই আমাৰ নানীৰ। ঐ নানী, টেকটেকি নানী। বাকী আৰু খাই লওঁ, চাই থাকিব। আৰু আজিৰ ভাওনাভাগীৰ এই এখেতলোকে কমিটিৰ সদস্য। এইফালে আছে আমাৰ লগত বিতুল দা। আপুনি কমিটিৰ কিবা হয়? অঁ কমিটি মই হেৰি উষাধ্যক্ষ হয়। উষাধ্যক্ষ ন? গতিকে আৰু মানে কামটো সহায় সহযোগ কৰিছোঁ আৰু। আচ্ছা আচ্ছা। ৰাইজে এতিয়া কেনেকৈ পায় কি কথা, তাৰপৰা দিনটোতো লাগিয়ে আছে ক'বলৈ গ'লে, ঘৰলৈ যোৱা নাই। সেইটোৱে দায়িত্ব এটা ৰাইজে যেতিয়া দিছে তেতিয়া সেই দায়িত্বটো পালন কৰিব লাগিব। ঠিক আছে ভাল ধৰণে পালন কৰি আৰু ভাওনাখন ভালছে চলাই যাবৰ কাৰণে আৰু মোৰ ফালৰ পৰা ইমানটোৱে ধন্যবাদ। ঠিক আছে। এইফালে আছে আমাৰ মৰমৰ ককাইদেউ, আমাৰ কুৰ্মী দা। হয় নমস্কাৰ। আপুনি কওক কিবা এটা। মই এইবাৰ আপোনাৰ এইটোখন ফিল্ডত তৃতীয় বাৰ্ষিক ভাওনা পতা হৈছে। ভাওনাখনৰ নাম হ'ল আপোনাৰ কোবালস্য উপাখ্যান উজানক বধ। গতিকে এই নাটকখন আজি আমাৰ ইয়াত পৰিচালনা হ'ব আৰু আমাৰ লগত যি যথেষ্ট গাঁৱৰ ৰাইজৰ সহায় সহযোগিতা আগবঢ়াইছে, গতিকে আমি কামনা কৰিছোঁ যে এই ভাওনাভাগী ভাল হওক বুলি। অঁ, আৰু এইফালে আছে আমাৰ দাদা। নমস্কাৰ, মোৰ নাম দিলীপ কৰ্মকাৰ। মই কমিটিত আছোঁ আৰু কমিটিখন ভালকৈ চলাই যাবৰ কাৰণে। ঠিক আছে। আপুনি মানে কমিটিৰ সদস্য ন? ঠিক আছে বঢ়িয়া। এইফালে আছে আমাৰ ককাইদেউ ৰাহুল দা। নমস্কাৰ। আজি দম্বাখুৰ আপুনি? অঁ আজি মই দম্বাখুৰ কোবালস্য উপাখ্যান উজান দৈত্যবধৰ এই নাটকখনৰ মই এখন পাঠ চলাইছোঁ, যাতে পাঠখনৰ নাম হ'ল দম্বাখুৰ। আচ্ছা আচ্ছা। যিটো লৈছোঁ মই সিমানেই ক'ম আৰু মানে চকু কাণ একদম টেনশ্যনত। নাই একো নাই। আপুনি কমিটিৰ কিবা এটা হয়? মই কমিটিৰ তেনেকুৱা মই বাৰু হেৰি নাই, কিন্তু ভাৱৰীয়া মই মেনেজাৰ বুলি ক'ব পাৰিম। ভাওনা মেনেজমেণ্ট। ঠিক আছে। আৰু এইফালে আছে আমাৰ ককাইদেউ। নমস্কাৰ, মোৰ নাম হ'ল চিৰাজ কৰ্মকাৰ। বৰজান নাহলীয়া পথাৰ আমি এটা ভাওনা কাৰ্যকৰ পৰিকল্পনা কৰিব লৈছোঁ আৰু এই কমিটি হিচাপে মই এই আপোনাৰ সম্পাদক এই দায়িত্বভাৰ লোৱাৰ কাৰণে আৰু চলাই যাবৰ বাবে আৰু নাটকখন আমি ইয়াত পৰিচালনা কৰি আছোঁ। কোবালস্য উপাখ্যান উজানক দৈত্যবধ এই নাটকখন আমি ভালকৈ ল'ৰা ছোৱালীখিনি যিটো আমাৰ পৰিচালনা কৰিছোঁ ভালকৈ চলাই যাব। এই দায়িত্বভাৰ মোৰ কাৰণে আৰু দায়িত্বভাৰ চলাই গৈছোঁ আৰু এই সৰুতে মোৰ ঠিক আছে বঢ়িয়া। সকলোলৈ ধন্যবাদ থাকিল।
ঠিক আছে এতিয়া আমাৰ ৰং পেইণ্টিং দিদি আহি গ'ল নি আৰু আমাৰ এয়া পেইণ্টিঙৰ মানুহো আহি গ'ল আচ্ছা আচ্ছা এতিয়া প্ৰসাদ চসাদ খুৱাই ইহঁতক বঢ়িয়াকৈ চাহ তাহ নিমন্ত্ৰণ কৰি হয় হয় খুৱাই পেলাই আৰু ইহঁতক আৰু কামত লাগি দিব ৰাইজৰ সহযোগ লাগে ভাওনা বাগী আজি যাতে ভালে কুশলে পাৰ হওক আৰু সেয়াই একদম পুৰা ভাল হ'ব লাগে এইটোৱে আশা কৰিছোঁ ঠিক আছে বঢ়িয়া ধন্যবাদ দেই ধুনীয়াকৈ অঁ। দিদি আহিছে আমাৰ অঁ। ৰাইজে এবাৰ প্ৰথম বাৰ্ষিক ভাল লাগিব বুলি আমি যথেষ্ট খৰচাও কৰিছে আৰু সেইটোৱে। সেইকাৰণে আমি হয় হয় ৰাইজৰ সহযোগতে পাতিব লৈছোঁ আৰু ঠিক আছে বঢ়িয়া। আৰু এইফালে আছে আমাৰ এজন কমিটিৰ সদস্য বাকী এইফালে আপোনাৰ নামটো কৈ দিয়ক শ্ৰী মিণ্টু কৰ্মকাৰ মিণ্টু কৰ্মক হয় আপুনি এই ভাওনা বাগীৰ কমিটিৰ সদস্য সদস্য ঠিক আছে এইফালে আছে আমাৰ দাদা এইফালে আছে আমাৰ বিজু দা কওক কিবা এটা কিন্তু কওঁ আমি ইয়াত আহিছোঁ অনলাইনৰ ভাওনাৰ উদ্দেশ্য কৰি ইয়াতে আমি নাম গুণ গালোঁ নাম প্ৰসংগ কৰা হ'ল এতিয়া জা জলপান প্ৰসাদ খাই আৰু হয়। বিদায় বেলিকা বিদায় ল'বলৈ আগবাঢ়িছোঁ হয় হয় তাকে আৰু কৈছোঁ ঠিকেই ভাল হৈছে অঁ অনুষ্ঠানটো ভালে আৰু আমি মানে ধৰক য'তেই ভাওনা কৰোঁ এইজন মেইন আৰু বিজু দা থাকিব আৰু ভাল লাগে আৰু বাকী এইফালে আছে আমাৰ দাদা অঁ এইফালে আছে আমাৰ দাদু কিবা এটা কওক মই আৰু কি ক'ম আজি ইয়াতে সেই নতুন ৰাইজৰ যুৱক সমাজে ইয়াতে ভাওনা এখন পাতিছে তাতে আমন্ত্ৰণ কৰি আনিছে নামৰ কাৰণে আমি নাম প্ৰসংগ কৰিলোঁ কৰাৰ পিছত আৰু এতিয়া জা জলপান খাই বিদায় ল'ব লৈছোঁ আৰু ঠিক আছে বঢ়িয়া অঁ কি উঠক আৰু অঁ ভালে আছে আজি অঁ কেতিয়া আহিলে পুৱাতে আহিছোঁ পুৱাতে আহিলে ন হয় হয় আচ্ছা এই আজি নাইটৰ ভাওনাটো চাব লাগে চাব লাগে সময় হ'লে আহিম কৃষ্ণ অঁ ঠিক আছে খুলি ল'ব লাগে অঁ একো খুলিব নালাগে বাৰু ভাওনা ৰাতিলৈ ভাওনা হ'ব হয় ৰাইজ আহিব লাগে হয় তাকে হ'ব ইমানেই কওঁ আৰু ঠিক আছে ধুনীয়া অঁ আৰু এইফালে আছে আমাৰ দাদা কৃষ্ণ আমাৰ এই মানে লক্ষী পূজাত হ'বলগীয়া ভাওনাখনি মানে কিবা পৰামৰ্শতে হ'ব নোৱাৰিলে অঁ অঁ কিন্তু পাছতে হ'লেও মানে আমাৰ ৰাইজে যোজা কৰি মানে আজিৰ দিনটো ঠিক কৰিছে আৰু আজি ৰাতি ভাওনা ইতিমধ্যে দিনত নামখাল হৈ গ'ল এতিয়া সকলোকে মানে ভাওনা চাবৰ কাৰণে সকলোকে মানে কৰজোৰে আমন্ত্ৰণ জনালোঁ और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए অ'কে গাইজ বাকী আৰু ইয়াতে আহিলোঁ আৰু নতুন লাইন মানে দিনৰ বাঞ্চাত যিহেতু নাম আছিলে আহিলোঁ ধুনীয়াকৈ প্ৰসাদ খালোঁ জলপান খালোঁ বাকী আৰু এতিয়া মানে ঘৰলৈ যাওঁ আকৌ মানে আহিব লগা হ'বই আৰু বাকী আৰু ইয়াতে মানে দৈত্যপাঠ এটা লৈছোঁ আৰু বাকী আৰু ৰাতিলৈ অভিনয় আৰু কৰিব লাগিব আৰু আপোনালোকে মৰম আশীৰ্বাদ কৰিব যাতে ভাওনা বাগী ভালে পাৰ হৈ যায় চ' সিমানে কথা আৰু মানে ভাবিছোঁ মোৰ এই ব্লগটো মানে পাৰ্ট 1 পাৰ্ট 2 বনাম মানে দিনৰ বাঞ্চাত যিখিনি মানে বনাইছোঁ সেইখিনি এক্সট্ৰাকৈ আপলোড কৰিম আৰু ৰাতি মানে যোনটো বনাম সেইটো এক্সট্ৰাকৈ আপলোড কৰিম এইফালে আছে মোৰ বেকত অনুপ ভাই বাকী আৰু ভিডিঅ'টো ইয়াতে ডি এণ্ড কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে দেন লাইক কৰিব যদি চেনেলত নতুনকৈ চাই আছে দেন চেনেলটো ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো অল কৰি দিব সিমানে কথা বাকী আৰু পাৰ্ট 2 ভিডিঅ'টোত লগ পাই আছোঁ আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ চ' সিমানে কথা বাকী চাই থাকিব